কৃষ্ণ বন্দনৰে মুখৰ হৈছে এতিয়া সমগ্ৰ ৰাজ্য। আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ আৰু নলবাৰীতো এই ৰাস মহোৎসৱক লৈ এতিয়া উখল-মাখল পৰিৱেশ। ৰাস মহোৎসৱ উপলক্ষে বাহিৰ কৰা হৈছে ধৰ্মীয় শোভাযাত্ৰাও। পুষ্পসজ্জিত ৰথত উঠি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে ৰামায়ণ ধাৰাবাহিকৰ ৰাম সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল আৰু দীপিকা চেখলিয়াই। এই মুহূৰ্তত টেলিভিছনৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা সহিতে ৰামৰ চৰিত্ৰত ৰামায়ণত অভিনয় কৰা অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চেখলিয়াই শোভাযাত্ৰাত ৰথত উঠি এতিয়া অংশগ্ৰহণ কৰিছে। মই পোনে পোনে নকুল তালুকদাৰৰ কাষলৈ গৈছোঁ। নকুল, নলবাৰীও পিছ পৰি থকা নাই, যিহেতু প্ৰত্যেকবাৰেই নলবাৰীৰ ৰাসৰ সময়ত এটা সুকীয়া পৰিৱেশে বিৰাজ কৰে। উজনি অসমত যেনেকৈ মাজুলীৰ এটা সুকীয়া আকৰ্ষণ থাকে, ঠিক একেদৰে নামনি অসমৰ ভিতৰত নলবাৰীৰ ৰাসৰো এটা সুকীয়া আকৰ্ষণ আছে। আমি দেখিছোঁ যে ইতিমধ্যে তাত শোভাযাত্ৰা আৰম্ভ হৈছে। ৰাম সীতাৰ চৰিত্ৰত অভিনয় কৰা দুয়োগৰাকী অভিনেতা অভিনেত্ৰীক আমন্ত্ৰণ কৰি অনা হৈছে। সামগ্ৰিকভাৱে কিমান দিন ধৰি চলিব এই ৰাস আৰু উজনিৰ আৰু নামনিৰ ৰাসৰ পাৰ্থক্য আছে, যিহেতু তাত মৃন্ময় মূৰ্তিৰ ৰাস হয়। মানুহৰ সমাগমো নিশ্চিতভাৱে মন কৰিবলগীয়া হৈছে। নিশ্চয়কৈ ক'ব লাগিব, আচলতে সমগ্ৰ নলবাৰী আজি উখল মাখল পৰিৱেশ। আজি ৰাস পূৰ্ণিমা আৰু নলবাৰীৰ ৰাস বুলি ক'লে সুকীয়া আকৰ্ষণ। ইতিমধ্যে এই যি সাংস্কৃতিক শোভাযাত্ৰা, নান্দনিক সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে আৰু আজি যিহেতু আপুনি কৈছে যে ৰামায়ণৰ ৰাম চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে অভিনয় কৰিব, মই পোনে পোনে সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। মোৰ সহযোগী ৰাজুৱে দেখুৱাব সেই দৃশ্য। ইতিমধ্যে আৰম্ভ হৈছে, চাওক এইদৰে এখন পুষ্পসজ্জিত বাহনত ৰাম আৰু সীতাক আদৰি অনা হৈছে। আচলতে ৰথ সেইখন, আৰু সেই ৰথত বৰ সুন্দৰকৈ ৰাম আৰু সীতা, আচলতে অৰুণ গোভিল আৰু দীপিকা চেখলিয়াক এইদৰে আদৰি আনিছে। সংগ দিছে ৰাস সমিতিৰ সভাপতি তথা হৰি মন্দিৰৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই। আৰু সমগ্ৰ নলবাৰীত দেখিবলৈ পোৱা গৈছে অকল মাখল পৰিৱেশ, যথেষ্ট সংখ্যক মানুহৰ ভিৰ। আৰু এই যে ৰাম সীতাৰ এই সাংস্কৃতিক সমদল, ৰাম সীতাক আদৰিছে এদল হনুমানে, অৰ্থাৎ হনুমানৰ মুখ পিন্ধি এদল কণ কণ শিশুৱে এক সুন্দৰ বেশ পৰিধান কৰি ৰামক আদৰিছে। আৰু সমগ্ৰ নলবাৰী আচলতে এই কৃষ্ণ ভক্তি বা কৃষ্ণ বন্দনাত মুখৰিত হৈ পৰিছে। আজিৰে পৰা 23 নৱেম্বৰলৈ চলিব এই ৰাস মহোৎসৱ। 13 দিনীয়া ঐতিহাসিক এই ৰাস মহোৎসৱৰ আজি শুভ উদ্বোধনী, আৰু এই শুভ উদ্বোধন কৰিব ৰাম আৰু সীতাই। আৰু ইতিমধ্যে মই পুনৰ কৈছোঁ যে তেওঁলোকক এক সীতা কটাৰ পিছতে আনুষ্ঠানিকভাৱে ৰাস উদ্বোধন কৰিব। আৰু এটা কথা ক'ব লাগিব যে ৰাম আৰু সীতাৰ লগত এটি দল আহিছে, আৰু তেওঁলোকে শুন ৰামগাথা বুলি এক সুন্দৰ ৰামলীলা কৰিব। আৰু এই ঐতিহাসিক ৰাস মহোৎসৱ যিহেতু মৃন্ময় মূৰ্তি ৰাস নলবাৰী ৰাস, আৰু এই মৃন্ময় মূৰ্তি প্ৰধান নলবাৰী ৰাসত 4 শতাধিক মৃন্ময় মূৰ্তি সজাই পৰাই তোলাৰ লগতে জীৱন্ত ৰাসৰ সমাহাৰ ঘটিব, পুতলা নাচৰ সমাহাৰ ঘটিব। তাৰ সমান্তৰালকৈ প্ৰজ্ঞাৰ নগৰী, বৌদ্ধিক নগৰী নলবাৰীক প্ৰতিনিধিত্ব কৰাৰ কাৰণে এখন সুন্দৰ আৰু বিশাল গ্ৰন্থমেলাৰ আয়োজন কৰিছে। আৰু আজি যিহেতু ৰাস পূৰ্ণিমা, আচলতে কৃষ্ণ বন্দনা বা কৃষ্ণ ভক্তিত বিলীন হৈছে কৃষ্ণ ভক্ত লোকসকল, আৰু আধ্যাত্মিক চিন্তা চেতনাৰে প্ৰাণ পাই উঠিছে নলবাৰী চহৰ। কিয়নো সমগ্ৰ নলবাৰী চহৰত যদি আমি চাওঁ, মোৰ সহযোগী ৰাজুৱে দেখুৱাব, এইদৰে কলপুলি পুতি চাকি জ্বলাই আদৰণি জনোৱা হৈছে ৰাম সীতাক। পদূলীয়া পদূলীয়া কলপুলি পুতা হৈছে, আৰু এই ৰাম সীতাক ৰাইজে এইদৰে আচলতে হৰ্ষধ্বনিৰ মাজেৰে আদৰণি জনাইছে। বিভিন্ন সাংস্কৃতিক দল অনা হৈছে, ওজাপালি, লোকনাম, বিয়ানাম, বিভিন্ন সাংস্কৃতিক দল ইয়াত অনা হৈছে, বড়ো নৃত্য ইয়াত প্ৰদৰ্শন কৰা হৈছে। ধন্যবাদ জনাইছোঁ নকুল তালুকদাৰ। মই বুজি পাইছোঁ মুঠৰ ওপৰত নলবাৰীত এটা সুকীয়া পৰিৱেশ। আৰু এয়া ৰাম আৰু সীতাৰ, মই কৈছোঁৱেই যে অৰুণ গোভিল দেখিছে আপোনালোকে এতিয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সাংসদ, আৰু তেওঁক এইবাৰ আমন্ত্ৰণ কৰি অনা হৈছে। আৰু ইয়াৰ কাষতে জয়ন্ত মল্ল বৰুৱা, যেন একেবাৰে ৰাম লক্ষ্মণ, এইফালে সীতা আৰু উৰ্মিলা, এনেকুৱা শৈলীত জয়ন্ত মল্ল বৰুৱাৰ পত্নী পিছফালে বহিছে। আৰু সন্মুখত এয়া অৰুণ গোভিল আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা।